হেল্ল' এভৰিৱান। আজিৰ পৰা মই নিউ মিনি ব্লগ আৰম্ভ কৰিছোঁ। আপোনালোকৰ যদি ভাল লাগে মোক ফ'ল' কৰি দিব দেই। আৰু এতিয়া বেটা শুই যোৱাৰ পিছতে মই দিনটোৰ কাম আৰম্ভ কৰি দিছোঁ। প্ৰথমে ঘৰ সাৰি লোৱাৰ পিছতে এয়া মোহাৰি আছোঁ। আৰু মোৰ কথা কি জানেনে, মই সদায়ে ভাবোঁ নতুন কিবা আৰম্ভ কৰিব লাগিব, ভিডিঅ' বনাব লাগিব, ব্লগ বনাব লাগিব। কিন্তু কি জানেনে, ৰাতিপুৱা মই চব পাহৰি থাকোঁ। কিন্তু আজি ভাবিলোঁ নাই, আজিৰ পৰাই ষ্টাৰ্ট কৰিম। এইখিনি মোহাৰি থাকোঁতেই জানেনে বেটা উঠিয়ে গ'ল। যেনে তেনেহে মোৰ মোহাৰা হৈ গ'ল। এয়া চাওকচোন, ই বহি আছে উঠি। এতিয়া মই তাক অকণমান কোলাত লৈ ল'ম আৰু তাৰপিছত অকণমান খেলাবও লাগিব। এয়া দেখিছেনে তাৰ দুষ্টামি, বিচনাত ওপৰৰ পৰা কেনেকৈ নামিবলৈ চেষ্টা কৰি আছে। আৰু সি এনেকৈয়ে মানুহ থাকিলে 10-15 মিনিটমান এনেকৈ এবাৰ নামিবলৈ চেষ্টা কৰিব, এবাৰ আকৌ উঠি আহিব। এনেকৈ খেলি থাকি ভাল পায় আৰু যিহেতু মই আছোঁৱেই, সেইটো কাৰণে সি আৰু বেছি কৰি দেখাইছে। আৰু ধোৱা কাপোৰ কেইখনমান আছিলে আৰু জাপি লওঁ বুলি ভাবিলোঁ, নাই, সি কেমেৰা দেখি একদম কেমেৰাৰ ওচৰ পালেহি। তাৰপিছতে ভাবিলোঁ তাক গা ধুৱাই আজৰি কৰাই দিওঁ আৰু নিজেও আজৰি হৈ লওঁ। দেখিছেনে কেমেৰা দেখি আৰু একদম কেমেৰাৰ ওচৰলৈ দৌৰি গৈছে, একদম পলাই গৈছে। কেমেৰাটো ধৰিব লাগে আৰু দেখিছে গা ধুৱাই আনিলোঁ, কিমান ফূৰ্তি পাইছে, গা ধুই বহুত ভাল পায়। তাৰপিছত কাপোৰ পিন্ধাই মই তাক ৱাকাৰত উঠাই দিলোঁ আৰু মই এতিয়া নিজেও গা ধুব লাগিব। আৰু আনকালেও মই তাক এনেদৰেই কৰোঁ, ৱাকাৰত উঠাই মই নিজে গা ধুই লওঁ। আৰু গা ধুই আহি দেখিছেনে তাক খিচিৰি পাতিবলেই হ'ল। খিচিৰিৰ কাৰণে মই ঘৰত যি ভেজিটেবল থাকে সেইখিনিয়ে দিওঁ। আজি মই ৰঙালাও এটুকুৰা আৰু 2 খিলামান পালেং শাক দি দিছোঁ। আৰু ৰাতিপুৱা বেলাৰ বাচনখিনিও মোৰ ধুবলৈ আছে, কাৰণ ৰাতিপুৱা খোৱা আৰু হাজবেণ্ডে যিহেতু মোৰ ভাত পানী ৰান্ধি থৈ যায় আৰু নিজেও লৈ যায়, সেইটো কাৰণে ৰাতিপুৱা মোৰ ইমান ভাত পানীত লাগিবলগীয়া নহয়। আৰু দুপৰীয়াৰ মোৰ কাৰণে ৰান্ধি থৈ যায় আৰু বাচনখিনি মই ধুব লাগে। এয়া মই বাচনখিনি ধুই লৈছোঁ। আৰু জানেনে বেটাই পিছফালৰ পৰা ইমান চিঞৰি আছে, মই তাক মাত দি আছোঁ মাজে মাজে। আৰু তাক এয়া চাওক, কোলাত লৈ ল'লোঁ আৰু তাক খেলাব লাগিব। আৰু ওচৰত লগত থাকি যদি নেখেলাওঁ, সি অ'ত ত'ত চুকে কোণে বগাই বগাই ফুৰে, খুচৰি থাকে, মুখত যি টি ভৰাই দিয়ে। এয়া চাওকচোন, মই এতিয়া তাক বহি লৈ খেলনাবোৰ এটা এটাকৈ দিওঁ। মাজে মাজে তেনেকৈ মোৰ ওচৰলৈ আহে আৰু মই গান গাই দিওঁ, সি নাচে। ইয়াৰ পিছতে মোৰ বেটাৰ কাৰণে পতা খিচিৰিখিনিও হৈ গৈছিলে আৰু নিজৰ কাৰণেও ভাতটো একেবাৰে উলিয়াই লৈ আহোঁ। তাক খোৱাৰ পিছতে ময়ো খাই লওঁ। তাৰ খোৱাৰ পিছতে অকণমান খেলি সি শুই গ'ল। আৰু শুই উঠিয়ে আকৌ তাইৰ দুষ্টামিবোৰ আৰম্ভ নহয়, চাওকচোন কেনেকুৱা কৰি আছে। বিচনাৰ পৰা একেবাৰে পৰিয়ে যাব এতিয়া। এনেকৈয়ে সি বহুত দেৰি খেলে। খেলাৰ পিছতে আৰু কি আৰু, ময়ো অকণমান চাহ একাপ খাই লওঁ, তাকো অকণমান পিঠাগুড়ি দি দিওঁ। তেতিয়ালৈকে আৰু তাৰ দেউতাকো আহি পাই যায়হি বেটাৰ। আৰু মই তাক এনেকৈয়ে অকণমান হহুৱাই থাকোঁ আৰু দিনটো মা বেটা সোমাই থাকোঁ যে, অকণমান আৰু হাজবেণ্ড আহিলে আমি ওলাই যাওঁ, প্ৰায়ে ওলাই যাওঁ আৰু। বাই বাই।